শিৱসাগৰত বনফলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ উপজা দিন উদযাপন। শিৱসাগৰৰ নিউ লুক একাডেমীত মঙলবাৰে বনফলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ 134 সংখ্যক উপজা দিন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে উদযাপন কৰা হয়। অনুষ্ঠানত বিশিষ্ট কবি পুঞ্জন বৰুৱা আৰু বিজয় ৰবি দাস উপস্থিত থাকি দুৱৰাৰ সাহিত্যিক অৱদানৰ বিষয়ে আলোকপাত কৰে আৰু স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীমন্ত বৰঠাকুৰে আদৰণি ভাষণ প্ৰদান কৰি কয় যে জাতীয় জীৱন আৰু ভাষা সাহিত্যিক সমৃদ্ধ কৰা পূৰ্বজসকলক সোঁৱৰণ কৰাটো সভ্য সমাজৰ লক্ষণ। ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক বদন চন্দ্ৰ শৰ্মা, কণমানি ছাত্ৰ চাওখুন গগৈ আৰু সমৃদ্ধ দত্তৰ গীতে অনুষ্ঠানটো জীপাল কৰি তোলে। স্বস্তিকা প্ৰিয়ম ভৰালী, ৰিবি গাছেং গগৈ আৰু আবৃত্তি মালাকাৰে দুৱৰাৰ কবিতা পাঠ কৰে। জ্যেষ্ঠ অভিনেতা জয়ন্ত বৰঠাকুৰ, অনৰ্ব বৰদলৈ আৰু শিল্পী হাতী বৰুৱাৰ সংলাপ প্ৰক্ষেপণে অনুষ্ঠানটো অধিক প্ৰাণৱন্ত কৰি তোলে। বিদ্যালয়ৰ শিক্ষক সুৰজিৎ বৰদলৈ যতীন দুৱৰাৰ কাব্য প্ৰতিভাৰ বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোৰ পৰিচালনা কৰে শিক্ষয়িত্ৰী তথা কবি মেঘালী হাজৰিকা কাকতিয়ে। অনুষ্ঠানৰ সফল সমাপ্তিৰ লগত আয়োজকসকলে এই ধৰণৰ সাহিত্য সভাই নতুন প্ৰজন্মক সাহিত্যিক ঐতিহ্যৰ বিষয়ে অধিক সজাগ কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ অসমীয়া সাহিত্যলৈ কালোত্তীৰ্ণ বৰঙণি, বিশেষকৈ কাব্য সাহিত্যলৈ তেখেতে কালোত্তীৰ্ণ বৰঙণি আগবঢ়াই থৈ গৈছে। আৰু আমি ভাবোঁ যে আমাৰ জাতীয় জীৱনৰ যিসকল কাণ্ডাৰী, যিসকলে আমাৰ ভাষা সাহিত্য চহকী কৰি থৈ গৈছে, যিসকলে আমাৰ জাতিটোক বাট দেখুৱাইছে, তেনেকুৱাসকল ব্যক্তিৰ কৰ্মৰাজি আমি স্মৰণ কৰাটো আমি ভাবোঁ যে এটা কৃতজ্ঞ জাতি, এটা সভ্য জাতি, এখন সভ্য দেশৰ এইটো এটা কৰ্তব্য। আৰু এনেধৰণৰ চিন্তাৰে আমি মাজে সময়ে যিমানখিনি পাৰোঁ আমাৰ বিদ্যালয়ত আমি এই তেনেকুৱা ধৰণৰ পুৰোধা ব্যক্তিসকলক আমি স্মৰণ কৰোঁ। আমাৰ অলপ দিনৰ আগতে গণেশ গগৈদেৱৰো আপোনালোকে জানেই আমি এটা স্মৰণ কৰিছিলোঁ। আৰু উত্তৰ পুৰুষৰ লগত তেখেতসকলৰ কৰ্মৰাজি চিনাকি কৰাই দিয়াটো আমাৰ এটা উদ্দেশ্য। আৰু যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ কাব্য প্ৰতিভা সম্পৰ্কে মই ক'লোৱে, তেখেতৰ কাব্য প্ৰতিভাৰ আলোচনা কৰাৰ ধৃষ্টতা আমাৰ নাই, কিন্তু তেখেতৰ যি অনুবাদ কবিতা হওক বা ৰাছিয়ান লেখক তুৰ্গেনিভৰ পয়েম চিন পৰ্যৰ আৰ্হিৰে তেখেতে যি কথা কবিতা ৰচনা কৰিলে, উমৰ খৈয়ামৰ অন্তৰহীন জিজ্ঞাসা লগত আমাৰ অসমীয়া সমাজক তেখেতে পৰিচয় কৰি থৈ গৈছে। গতিকে তেখেতৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেখেতে প্ৰথমজন, তেখেতে সাহিত্য একাডেমী বঁটা, অসমলৈ সাহিত্য একাডেমী বঁটা তেখেতে প্ৰথম কৰি আহিছে। আৰু তেখেত শিৱসাগৰ উপকৃত। মই কৈছোঁৱে যে আমাৰ উত্তৰ পুৰুষ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি পৰিচয় কৰি দিব বিচাৰিছোঁ। আজিকালি এনেকুৱা ধৰণৰ চৰ্চা অলপমান কমি গৈছে। আমি ভাবোঁ যে এনেধৰণৰ প্ৰয়াস যদি সকলো অব্যাহত ৰাখে তেতিয়াহ'লে এইটো এটা জীয়া জাতিৰ লক্ষণ হ'ব বুলি ভাবোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, এনভি লাইভ।